নমস্কাৰ, আপোনাৰ ঘৰতো যদি বিভিন্ন শাৰীৰিক সমস্যা আছে যেনে মূৰৰ বিষ, কঁকালৰ বিষ, ভৰি বিষ, আঁঠু বিষ, এইসমূহ আপোনালোকে দেখিছে বিভিন্ন বেমাৰৰ ইয়াত এখন লিষ্ট আছে। এই লিষ্টসমূহৰ ভিতৰত যদি আপোনাৰ ঘৰতো তেনেধৰণৰ সমস্যাসমূহ আছে তেন্তে আপোনালোক আহিব পাৰে দুলীয়াজানৰ টিঙাই চাৰিআলিৰ এই অনুষ্ঠানটিলৈ, আৰোগ্য কাঁহৰ থালি থেৰাপি। ইয়াত আপোনালোকে সম্পূৰ্ণ আয়ুৰ্বেদিকভাৱে কিছুমান ট্ৰিটমেণ্ট পাব, যি ট্ৰিটমেণ্টৰ কোনো ছাইড এফেক্ট নাই। আজি সকলোখিনি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। আহক আপোনালোকক আৰোগ্য কাঁহৰ থালি থেৰাপিৰ গোটেই পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিছোঁ। এফালে আপোনালোকে দেখিছে তিনিটাকৈ মেচিন আছে। এইসমূহ কাঁহৰ কাঁহী এইসমূহ ঘূৰি থাকে আৰু দেখিছে এইবিলাক যিখিনি টক্সিট লেতেৰা সেইখিনি ইয়াৰ পৰা ওলাই গৈছে। এনেকৈয়ে গোটেই চিকিৎসাটো প্ৰদান কৰা হয়। আৰু মোৰ লগত এজন ব্যক্তি আছে, ব্যক্তিজনৰ পৰা জানিব বিচাৰোঁ তেখেতে কেতিয়াৰ পৰা এই চিকিৎসা লৈ আছে আৰু উপকৃত হৈছে নে অকণমান জনাৰ চেষ্টা কৰোঁ। দাদা, আপুনি কেতিয়াৰ পৰা এই মোৰ এই প্ৰায় আজি 10 দিন মান হৈছে। 10 দিন হৈছে। 10 দিনত আপুনি আগতকৈ আৰাম পাইছোঁ। আৰাম পাইছে। এতিয়া যথেষ্ট উন্নত হৈছে। হয়। আপোনালোকে ইতিমধ্যে শুনিলে যে তেখেতে যোৱা 10 দিনৰ পৰা লৈ আছে আৰু তেখেতে কৈছে যথেষ্ট উপকৃত হৈছে। এইকেইটাই হৈছে সেই মেচিনকেইটা, কাঁহৰ থালি যি মেচিন। আৰু মোৰ লগত এই আৰোগ্য কাঁহৰ থালি থেৰাপিৰ স্বত্বাধিকাৰী আছে, তেখেতৰ লগতো কথা পতাৰ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনাৰ গোটেই কনচেপ্টটো অকণমান বুজাই দিয়কচোন, কেনেকৈ কৰে আচলতে থেৰাপিটো কি আচলতে। এইটো আমাৰ হাতত দেখিছোঁ এটা বটল, বিশেষ কিবা তেল চাগে। এইটো কি আপুনি অকণমান বুজাই দিয়ক। এইটো হৈছে আপোনাৰ আয়ুৰ্বেদিক জৈৱিক বনস্পতি অইল হয়। ই সম্পূৰ্ণ আয়ুৰ্বেদিক হয়। আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই? ইয়াৰ কোনো ছাইড এফেক্ট নাই, সম্পূৰ্ণ আয়ুৰ্বেদিক। সম্পূৰ্ণ এটা মালিচ পদ্ধতিৰে মানে চিকিৎসা কৰা হয়। গাত যিমান টক্সিন আছে এইবিলাক চব ডিটক্স কৰা হয়। আৰু এইখিনিতে মই আপোনাক আৰু এটা কথা সুধোঁ, যিসকল মানুহ পেৰালাইচিছত ভুগি আছে, তেওঁলোক যিহেতু ঘৰৰ পৰা আহিব নোৱাৰে, তেওঁলোকৰ যি চিকিৎসা আপোনালোকে কিদৰে কৰে? সেইটো আপোনাৰ চিকিৎসা কৰা হ'ব সম্পূৰ্ণ মন্থলি 1 মাহ মানে চিকিৎসা কৰা হ'ব। তেওঁলোকৰ ঘৰত গৈ চিকিৎসা প্ৰদান কৰে নেকি আপোনালোকে? ঘৰত গৈ চিকিৎসা প্ৰদান কৰা হয়। এই আৰোগ্য কাঁহৰ থালি থেৰাপিৰ পৰা যিসকলে ঘৰত চিকিৎসা লৈ আছে, পেৰালাইচিছৰ চিকিৎসা লৈ আছে এগৰাকী খুৰীয়ে, তেওঁৰ লগতো কথা পতাৰ চেষ্টা কৰিম। তেওঁ কিমান উপকৃত হৈছে এই আৰোগ্য কাঁহৰ থালি থেৰাপিৰ চিকিৎসা লৈ। খুৰী, আপুনি অসুবিধাটো কি পাইছিলে? ভৰিটো বিষাই খোজকাঢ়িব নোৱাৰোঁ, পেলাব নোৱাৰোঁ। এতিয়া পেলাব পাৰোঁ, ধৰি দিলে। এতিয়া অকণমান ভাল পাইছোঁ। পেলাব পাৰে এতিয়া? এতিয়া পেলাব পাৰোঁ। কিমান দিনৰ পৰা লৈ আছে? 15 দিন আজি। আগতকে যথেষ্ট ভাল নহয় জানো? ভাল পাইছোঁ। হাতখন হাতখন মাতখন ওলাইছে, মাতটো নাছিলে আগতে? নাই, লুকাই গৈছিলে। প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, মাতখন লুকাই গৈছে, ওলাইছে অকণমান। এতিয়া মাতটো অকণমান লৈছে। হয়। বুজি নাপাইছোঁ কথা।